हेलो फ्रेंड्स की खबर आपनालोকৰ आशा কৰিছো সকলো ভালে আছে ৰশ্মি লাইভ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু হাবেলি পৰা ব্লগটো ষ্টাৰ্ট কৰিছো দেই আমি সিনেমাখন চাবলৈ গৈ আছো আপোনালোকে দেখি পেলাই নিশ্চয় ধৰিব পাৰিছে সাগে এখন সিনেমা নুচোৱা মানুহ নুলাবই সাগে আৰু সিনেমাখন কি বিদুৰ ভাই সিনেমাখন এয়া চাই দিলে ব্ৰেক টাইম মৰমে কিবা এটা খাম বুলি ক'লে মই বুলি পপকৰ্নৰ বাহিৰেটো একো নোপোৱা তাকে পপকৰ্নকে লৈ যোৱা হ'ল আৰু এখিনি একে শেষৰ অংশ সিনেমাখন চাই মানে কোনবা সময় আবেগিক হৈ পৰো কোনবা সময় মানে হাঁহিও উঠে আৰু আজিকালি যিখিনি সচৰাসচৰ মানে আমাৰ হৈ থকা ঘটনা আখেপখে যিবোৰ সঁচা ঘটনা হৈ আছে ন তাৰ ওপৰত বেছ কৰি সিনেমাখন বনাইছে সেই কাৰণে মানে আমি ৰিলেট কৰিব পাৰো এই ঘটনাখিনিৰ ওপৰত যে হয় এখিনিটো সঁচা ঘটনা আমাৰ মাজতো এদৰে সঁচা ঘটনাখিনি চলি আছে সেই কাৰণে ভাল লাগিলে সিনেমাখন চাই পেলাই আৰু ইফালে মৰমে ক'লে মা বলা কিবা এটা খাই আহো ভুকু লাগিছে মই বোলো তুমি কি খোৱা কোৱা হেক ঢকলা খাম বুলি ক'লে ময়ো ভালেই পালো যেহেতু ময়ো ঢকলা খাই ভাল পাওঁ হেলদিও হয় আৰু হি ক'লে আমাৰ ঘৰলে কিবা এটা লৈ লওঁ দিয়া মই বোলো তুমি চোৱাচোন লৈ লোৱা তাৰ মানে বহুত আশা আছিল সিনেমাখন চোৱা কি বহুত দিনৰ আগৰ পৰাই কৈ আছিল সিনেমাখন চামগে কিন্তু চাবই পৰা নাছিলো তাৰ জৰু হ'ল এইদৰে মানে সিনেমাখন চোৱাটো আমাৰ থাকিয়ে গৈছিল অৱশেষত চালো আৰু ঘৰ আহি পালোহি আৰু ইমান দিন ভাবি আছিলো যে বিদুৰ ভাই চাম চালো ভালে পাইছো ইমান বেয়া লাগা নাই সিনেমা এখন মানে যেনেকুৱা শুনিছিলো তেনেকুৱাই লাগিছে মৰমক সুধিব হিহে ইমান দিনৰ পৰা কৈ আছিল বিদুৰ ভাই চাম তাৰ ওচৰপা তাক সুধুংগে তাৰ ওচৰলৈ যাম বুলি ভাবিয়ে আছিলো মৰমৰ ওচৰলৈ যাম বুলি ভাবি আছো সি বিচাৰি মোৰ ওচৰ পালেহি আৰু এয়া হৈছে বিদুৰ ভাই লাভাৰ তাৰ কাৰণে সিনেমাখন আমাৰ চোৱা নিচিনা হৈছে আচলতে হয় না নহয় বহুত দিনৰ পৰা কৈ আছে মা বিদুৰ ভাই চাওঁ তাৰ মাজতে বিদুৰ ভাই চাম কতে জৰো হ'ল তাৰ হয় আমি এনে আৰু আগতে চালো হয় সেইকাৰণে চাব নোৱাৰিলো এতিয়া অকণমান সি ভাল পাইছে জ্বৰটো কাহ আছে অকণ ন সেইকাৰণে আজিয়ে বোলো পটাপট চাবলৈ গ'লো নহ'লে আকৌ হলত আকৌ থাকে নে নাথাকে বা গম নাপাওঁ নহয় কোৱা এতিয়া কেনেকুৱা পালা তুমি সিনেমাখন ভাল লাগিছে ভাল পাইছা বহুত খুব ভাল পাইছে সি আৰু ভাল লাগিলে ইমান দিন ভাবি আছিলো চামকে আৰু ফাইনেলি আজি বিদুৰ ভাই চালো মই যাওঁ এক কাপোৰ কানি খলাওঁগে তাৰপিছত গধূলাই হ'ল নহয় এতিয়া আমি 3টাত গৈছো 3টা বজাত চাব পৰাকে টিকেট কাটিছো ৰাতি মানে নাচাওঁ যে সেইকাৰণে নাই বোলো দিনতে চাওঁ এতিয়া গধূলি হ'ল আৰু চাহ অকণমানো খাওঁ মৰম মানে আজি স্কুল যোৱা নহ'লে তাৰ গাটো বেয়া যে এতিয়া কাইলৈ পৰা আকৌ স্কুল যাব লাগিব হয়নে সময় 8টা বাজি গ'লে এখেতে চাহ খাই ওলাই গ'ল মৰমে পঢ়িবলৈ লৈছে তাৰ গাটো ইমান ভাল নহয় যে সেইকাৰণে পঢ়াটো মানে তেনেকৈ তাৰ হোৱাই নাইকিয়া গাটো ভাল পালে অকণমান পঢ়ে আৰু মই ৰাতি কি বনাওঁ তাকে ভাবি আছো ৰাতি চিম্পুলে আচলতে বনাম যেহেতু দিনতে মাছ মাংস যি খাওঁ দিনতে খাওঁ ৰাতি তেনেকৈ ইমান মানে খোৱা নহয় চিম্পুল কিবা এটাই বনাম বুলি ভাবিছো তাকে দেখা কি কৰা তাকে চাইছো দালিয়াকে আজি বনাওঁ বুলি ভাবিছো চিম্পুলো হয় হেলদিও হয় খাবলৈ সেইটো কাৰণে দালিয়াই বনাম চব্জি কি আছে তাকে চাওঁ গাজৰ এনেকৈ থাকিলে দিবলৈ ভাল আৰু দেহা যোৱা পঢ়াগে গাটো ধুই আহিছো যোৱাকালিৰ পৰা ভিডিঅ' আৰু কৰাই মোৰ হোৱা নাইকিয়া মানে যোৱাকালি সেয়া দালিয়া বনাম বুলি ক'লো দালিয়া বনাই কৰি খালো আৰু ৰাতি কি ভিডিঅ' কৰিম আৰু কৰাই নহ'লে আৰু ৰাতিপুৱাৰ পৰাও মই কৰিব টাইম পোৱা নাইকিয়া মৰমক স্কুল পঠিয়ালো যে তাৰ টিফিন ভাত বনাই খুৱাই মেলি কামখিনি কৰি গা ধুই এই মাত্ৰ মই আজৰি হৈছো ইফালে ভাতো বনালো যেনিবা ভাত এয়া সালাড এখিনি কাটিবলৈ আছে আকৌ ইফালে এয়া পছলা অকমান বনাইছো এখেতে পছলা লৈ আহিছিলে বজাৰৰ পৰা আৰু এয়া তৰকাৰী বনাইছো মাছৰ তৰকাৰী এখেতে লৈ আহিছিলে লাও কচু হেয়া লৈ আহিলে লাও কচু মিক্স কৰি পেলাই আজি তৰকাৰী বনাইছো আপোনালোকে খাই নে বাৰু এনেকে আজি ফাৰ্ষ্ট টাইম বনাইছো মানে এখেতে মোক ক'লে যে লাও আৰু কচু মিক্স কৰি তুমি তৰকাৰী বনাব মই বোলো মই নাজানো দেই এনেকে অকল লাও দি তৰকাৰী খাই পাইছো কিন্তু লাও কচু মিক্স খাই পোৱা নাইকিয়া এয়া কৈছে এনেকে বনাবা খাই ভাল লাগিব আৰু যেনেকে কৈছে তেনেকেই বনাই পেলাই থৈছো ইফালে মৰম আহা টাইমো হৈছে এটা পিছ হ'ল আৰু আজি বতৰটো যে
এয়া বতৰ মানে এনেকুৱা কৰে যে বৰষুণ একদম দিবই কিন্তু বৰষুণটো দিয়া নাই এতিয়ালৈকে এইবোৰ চব কাপোৰ এইবোৰ গোটেইবোৰ কাপোৰ মেলি মেলি থৈছো মানে ভালকে নুশুকাই যে কাপোৰবোৰ আৰু ইফালে যোৱাকালি গ্ৰছাৰী কেইটামান আনিছিলো ফ্লিপকাৰ্টৰ পৰা এইখিনি ইয়াতে থৈছো কি কি আনিছো এইখিনি মই পিছত দেখুৱাম বাৰু আপোনালোকক গ্ৰছাৰী নাছিলে আৰু মৰম আহিয়া পাইছেহিয়ে নেকি মই দৰ্জাখন খুলি থৈ আহোঁ ৰ'ব মৰম এয়া পালেহিয়ে তাক বোলো মুখ হাতখন ধুই আহা আৰু ভাত বাঢ়ি দিলোঁ তাক কৈছোঁ দিয়া ভাতটো মই সানি দিওঁ গৰম হৈ আছে তাক সানি কৰি দিয়াৰ পিছত এয়া মোৰ কাৰণে লৈ লৈছোঁ লাও দি বনোৱা কচু তৰকাৰী বহুত দিনে হ'ল মুখখনৰ যত্ন ল'ব পৰা নাই আজি বোলো তাকে ৰহ পেক এটা সানো বেচন হালধি নেমু পেক এটা সানি লৈছোঁ আৰু এতিয়া মানে অকণ অকণ টানি ধৰিছে নহয় মই মুখনে মানে কথাই ক'ব পৰা নাই এতিয়া আৰু ইফালে এওঁলোকলে দেখিছে মৰম আৰু এখেতলে একদম লাল কাল মানে টোপনি গৈ আছে চাওঁতে চাওঁতে আন্ধাৰে হ'লহি আৰু 7 বাজিবৰ হৈছে আৰু এওঁ গ'ল ওলাই তাকে চাহ বনাব লাগিছিলে এখেত আহিলেহে বনাওঁ নেকি আৰু ইফালে পিঠা এবিধ বনাইছিলোঁ ৰ'ব আপোনালোকক দেখুৱাই দিওঁ এইয়া এইটো চাউল দি বনাইছোঁ এই পিঠাবিধ খাবলৈ বহুত ধুনীয়া লাগে আৰু মাজে মাজে ৰঙা যে দেখিছেনে ৰঙাটো হৈছে জলকীয়া দি দিছোঁ খাবলৈ ইমান ক্ৰিস্পি হয় নহয় বহুত টেষ্টি হয় কিন্তু ফাৰ্ষ্ট টাইম বনাইছোঁ কাৰণে আপোনালোকক মানে এফালৰ পৰা নেদেখুৱালোঁ বোলো কেনেকুৱা হয় খাবলৈ ভালেই হয়নে বেয়া হয় কিন্তু খাবলৈ বহুত ভাল লাগিছে নেক্সটত বনালে দেখুৱাম বাৰু দেই আৰু তেলত ফ্ৰাই কৰি দিব লাগে ৰ'দত শুকুৱাব লাগে ৰ'দত এয়া শুকুৱাইছিলোঁ এনেকৈ ডলাখনত মেলি দি পেলাই ৰ'দত শুকুৱাইছিলোঁ আৰু অথনি আপোনালোকক কৈছিলোঁ যে গ্ৰছাৰী কি কি আনিলোঁ কেইটামান বস্তুৱে আনিছিলোঁ আৰু ৰ'ব আপোনালোকক দেখুৱাই আছোঁ কি কি এই গ্ৰছাৰীখিনি মই ইয়াতে থৈছোঁ ইয়াতে দেখুৱাই দিছোঁ এইটো কমফৰ্ট নাছিলে জানেনে সেইকাৰণে কমফৰ্ট এটা দিছিলোঁ ফ্লিপকাৰ্টত আৰু এইফালে চাৰ্ফ এক্সেল আৰু এইটো ভেনিছ এটা আৰু এইটো অৰ্গেনিক জাগাৰী পাউডাৰ এই জাগাৰী পাউডাৰ এটা আৰু ডেটল এটা দিছোঁ আৰু এইটো হৈছে কফিটো ঢুকাইছিলে সেইকাৰণে পৰিয়ে গৈছে এই কফি ঢুকাইছিলে এই কফি এটা দিলোঁ আৰু এইটো ডেটলৰ মানে এইটো ফৰ্মিং হেণ্ড ৱাছ এইটো এইদৰে দি দিলোঁ মানে পেকেটতে থাকে ভৰাই ল'ব লাগিব এইদৰে এটা দিলোঁ আৰু এইখিনিয়ে বস্তু যিখিনি মানে লাগতিয়াল একদম নাছিলে এইখিনিকে বজাৰ কৰিলোঁ ফ্লিপকাৰ্টৰ পৰা গ্ৰছাৰী শ্বপিং এইখিনিয়ে আছিলে গ্ৰছাৰী শ্বপিং ফ্লিপকাৰ্টৰ পৰা আনা মানে মিঠৈটো কি জানেনে এই পাউডাৰ মিঠৈটো ভাল যিটো জাগাৰী পাউডাৰটো যে ইয়াৰ পৰা মিঠৈ আনো লোকেল দোকানৰ পৰা যিটো ফৰফৰীয়া এটা মিঠৈ যে সেইটো বেয়া হৈ যায়গৈ কিবা বগা বগা নিচিনা উঠি যায় ইমান মিঠৈ যে নষ্ট হৈছে নহয় মানে আনি থোৱা মিঠৈ লিকতা মিঠৈটো বেয়া নহয় সেইটো ভাল হৈয়ে থাকে আৰু সেয়া মৰম তাৰ মানে গাটো বৰ বিশেষ ভাল নহয় জ্বৰটো ভাল পাইছে কিন্তু এতিয়া তাৰ কাহটোহে হৈ আছে সেয়া 2-3 দিনৰ মূৰত আজি স্কুললৈ গৈছে আৰু সেইকাৰণে মানে এতিয়া এই জাগাৰী পাউডাৰটোৱে অনা হৈছোঁ সেইটো কিন্তু বেয়া হৈ নাযায় সেইটো ভালেই পাইছোঁ মানে যিমান দিন থাকে ভালেই হৈ থাকে কিন্তু ইটো লোকেল দোকানৰ পৰা কিনা মিঠৈটো মানে বেয়া সেইটো এই কেমিকেল কিবা কি দি বনাই মানে মই বুজি নাপাওঁ কিন্তু বেয়া হৈ যায়গৈ বগা বগা নিচিনা ওপৰত উঠি যায় সেইকাৰণে মনটো বৰ বেয়া লাগে কিন্তু আগতে তেনেকুৱা নহৈছিলে এতিয়াহে তেনেকুৱা হ'বলৈ লৈছে আৰু অনলাইনৰ পৰা মানে কি হয় বস্তু কেইটামান বেছি হ'লে আনিবলৈ ভাল তেতিয়া অলপ দামটো কমতে পোৱা যায় আৰু 2-3টা বস্তু আনিলে কি হয় ডেলিভাৰী চাৰ্জটো ৰাখে কিন্তু কেইটামান বস্তু বেছিকৈ আনিলে মানে তেতিয়া ডেলিভাৰী চাৰ্জটো নাৰাখে আৰু গ্ৰছাৰী প্ৰডাক্টবোৰ এনেও মানে অলপ কমতে পোৱা যায় তেতিয়া মানে সুবিধা হয় মই কেতিয়াবা মানে মাজে মাজেহে অনলাইনৰ পৰা আনো কেইটামান বস্তু যদি অলপ সৰহকৈ আনিব লগা থাকে তেতিয়া মানে কমতে পোৱা যায় যে আৰু এয়া এইদৰে ভিডিঅ' এটা বনালোঁ যোৱা কালিৰ পৰা বিদুৰ ভাই চালোঁ বহুত দিনৰ পৰা আপোনালোকক কৈছে বহুত দিনৰ পৰাই চামকৈ মানে ভাবি আছিলোঁ মানে বহুতৰ মুখৰ পৰাই শুনিছোঁ বহুত ভাল হৈছে আৰু নিজে চালেহে আচলতে গম পোৱা যায় আৰু বিশেষকৈ মানে মৰমৰো ফৰমাইছ আছিলে হয় নহয় তাৰো ফৰমাইছ আছিলে সেইকাৰণে চিনেমাখন চালোঁ আপোনালোকৰ লগতো মনৰ ভাৱখিনি প্ৰকাশ কৰিলোঁ কেনেকুৱা পালোঁ চাই পেলাই চাই ভালেই লাগিছে বাৰু
আমাৰ মৰমেটো বহুত ভাল পাইছে ন সি বহুত ভাল পাইছে চাই বিদুৰ ভাই আৰু আজি ইমানতে এই ভিডিওটো সামৰিছো কেনেকুৱা পালে জনাব লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো পুনৰ লগ পাম আপোনালোকক অন্য এটি ভিডিওৰ সৈতে আজিলৈ আহিছো বাই বাই